গুড মৰ্ণিং ফ্ৰেণ্ডছ। ৰাতিপুৱাই মই আহিব লগা হ'ল গোৱালপাৰা ৰেল ষ্টেচনত, কাৰণ মোৰ গাঁৱৰ তিনিজন ল'ৰাই মোক ফোন কৰিলে যে RPF ৰেলৱে পুলিচ ফ'ৰ্চে আমাক এৰেষ্ট কৰিছে বা ডিটেইন কৰিছে, গতিকে আপুনি আহিব লাগে। যিহেতু মোৰ গাঁৱৰ ল'ৰা, গতিকে মই সোনকালে ৰাতিপুৱাতেই গোৱালপাৰা ৰেল ষ্টেচনত আহি উপস্থিত হ'লোঁ। আহি উপস্থিত হৈ সিহঁতৰ লগত মই দেখা কৰিলোঁ আৰু পুলিচে আমাক জনালে যে এই তিনিজন ল'ৰাই গোৱালপাৰা ৰেল ষ্টেচনৰ কিছু ওচৰত ৰেলৰ চেইন টানিছিল। চেইন টানাৰ ফলত চলন্ত ৰেল স্থগিত হ'ব লগা হ'ল, ষ্টপ কৰি দিলে। তাৰপিছত সিহঁতে যেতিয়া ৰেলৰ পৰা নামি ষ্টেচন দি আহিব ওলাইছিল, তেতিয়া ৰেলৱে পুলিচ ফ'ৰ্চে সিহঁতক এৰেষ্ট কৰিলে। গতিকে যিহেতু ৰেলৰ চেইন টনাটো এটা অপৰাধ, গতিকে সিহঁতক অলৰেডি ডিটেইন কৰিছে আৰু পুলিচৰ লগত আলোচনা কৰিলোঁ। পুলিচে বেইল দিয়াৰ ক্ষমতা নাই, যিহেতু এটা অফেন্স কৰিছে। গতিকে মোৰ গাঁৱৰ তিনিজন ল'ৰাক এতিয়া বঙাইগাঁও ৰেলৱে কোৰ্টত লৈ যাব। বঙাইগাঁও ৰেলৱে কোৰ্টত উপস্থিত কৰাব মেজিষ্ট্ৰেটৰ আগত। সিহঁতে এটা ফাইন দিব লাগিব, গতিকে ফাইনটো দিলেই ৰিলিজ কৰি দিব পাৰিব। গতিকে মেটাৰটো এনেকুৱা, গতিকে ৰেলৰ চেইন যদি কোনোবাই টানে, এনেকুৱা ধৰণৰ অফেন্স হ'ব পাৰে। ঘটনাখিনি আপোনালোকক অৱগত কৰিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।